মই আৰু ৰাকেশ হ'ব নেকি ভাৰ্চেছ নিজে পাৰ্চনেলি যে মোৰ দুজনমান শত্ৰু আৰু কমি আছে, দুজনমান শত্ৰু বঢ়াব লাগে, তেতিয়া মই বিচাৰা কৰিব লাগে। তুমি তাৰমানে তাৰে মাংস খাই আছ ইয়াতে, তাতে তোমাৰ এক পিচ কমকৈ দিম কিন্তু ঠিকে ঠিক 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 দেখ ভালে তুমি ভাল। মায়ে খং কৰিব, দেউতাই গৌৰৱতে বুকু ফুলে ক'ব এয়া মোৰ চলিয়ে আনা। মায়ে আৰু দেউতাই 56 ইঞ্চিৰ স্মাৰ্ট টিভিত বেহাৰ বাৰী চাব। এই চবাবে তোৰ মই আনিছিলোঁ মাংস আৰু ৰুটি হা লাগি গ'ল না খোৱা চুবাটা বাদ দিয়া বোলো। অহাৰ সময়তে সো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। বজে লাইভৰ ভিডিঅ' আজি মানে মই ষ্টাৰ্ট কৰি দিছোঁ আৰু একদম চুলি দিলে কাটি আহিছোঁ। মানে কি হ'লে গৰমৰ কাৰণে চুলি দিলে একদম কাটি দিছিলে নে কি ধৰা এটা খাইছি মোক কি চুলি কাটিলে বেদান্ত কাঠা কৰা নাই মানে কি তুমি ভালে কৰিছ গৰমৰ কাৰণে আৰু মোকতো চুলি আৰু নাই দিয়া মোৰো আগে আহিছে একো নাই বাৰু। এতিয়া আমি ধুনীয়াকৈ যাই আছোঁ, ক'ত যাই আছোঁ গোটেইখিনি আপোনালোকে গম পাব। এনেই অলপ ওলাই আহিছোঁ ঘৰৰ পৰাই। এতিয়া মানে আমি নলবাৰী ফালে আহিছোঁ। চুপদা কি ক'বা এই ইয়াতে ৰাখিছে মানে তোমাৰ ৰাক্সা হয় নেকি মেইন কথা হ'ল এতিয়া আমাক মানে কোনোবা মাতিছি মানে কি আমি একলগ হ'ম আজি মানে মেইন কথা হ'ল কি আমাক মাতি আছে আৰু যাই আছোঁ কাটটাকে যাই আছোঁ কাক লগ পাইছোঁ আপোনালোকক কৈ আছোঁ আৰু সঁচাই কৈছোঁ মানে বহুত দিন লগ পোৱা নাই দিয়ক সেইকাৰণে যাব আছোঁ নে কি হা মানে কিছুমানক লগে পোৱা নাই লগ পোৱাতে মাতিছে বেদান্তত আহা লগাৰ পোৱাতে মাতিছে মানুহ যাই লগ পাই থাকোঁ বাৰু লগ পাই থাকি আছোঁ এইবিলাক আমাৰ দুটা বান্ধৱ আছিল আমাৰ গাঁৱৰ আমাৰ লগৰ কেতিয়া মোৰ কোন আছিল হিৰ হিমাংশু ইয়াতে গৈছি এইটো কলেজ ৰাখিব বেদান্তত মই যাওঁ ৰ'বা ক'ত যোৱা নকৈ মানে কণ্টেণ্ট নবা আছে মাথাত ক'ব লাগব মাথাত ক'ব লগা আছিল দেখ বাৰু এই আমি যাই লওঁ তাকেলৈকে আৰু এটা ভিডিঅ' মানে বেলেগ হ'ব যাই আছে। এটা কথা কওঁ গাইছ মানে মই যে টিম বুলি ক'লোঁ এই টিম চিম এতিয়া নহয় মানে আমাৰ লগৰ মানে সেয়া দুটা এনেকুৱা চলি সেয়া দুটা বুলি নকওঁ আমাৰ লগৰ কেতিয়া আৰু এনেকুৱা মাইডিয়া চলি কি ক'ম আৰু এটা জান দি দিব ইমান বেয়াকৈ কওঁ সেই হিৰ হিমাংশু কথা ক'লোঁ মই ইমান বেয়াকৈ কওঁ আজিলৈকে মানে আমাক লোক বাদ দিয়া নাই। এই ভাই মাইডিয়া চলি সেয়া দুই বুলি নকওঁ অপূৰ্ব এটা হেৰি কৰা চব আৰু অপূৰ্ব ফোন কৰিলে আঠ টাইমত সি ফোনটো ৰিচিভ নকৰিলে আমি ভাবিলোঁ তাক লৈ আহোঁ এখনতে তাৰ বোলে গাড়ী নাই লাষ্টত ফোনে ৰিচিভ নকৰিলে কি ক'ম আৰু আমি ধুনীয়াকৈ তালৈকে যাই থাকোঁ মানে বগাওঁতে 1 মিনিটৰ বেছি হৈ গ'ল 1 মিনিট দূৰো আছে আৰু যদি আমি এইফালে দি আহিলোঁ হয় মানে আমাৰ এইফালে দি হ'লে বেছি চট হ'লা গম পোৱা নাই দাদা কিন্তু মানে কি নাই উপায় নাই নাকে দে আজি আমি চিনি পাওঁ ৰাইজে কি আকৌ মানে মেপ চাই যাই আছো ক'ত বা আছে জংঘলৰ মাজত কিন্তু চাই থাকো বোলো তাৰমানে কি হৈছে বেদান্ত ইয়াতে কলাক যি কিবা লৈ আহা তো মাংস ৰুটি নিম বুলি ভাবিছিলোঁ দোকানে নাই দেখোন দোকানে নাই তুমি দেখুৱাই দিয়া তাকে কি ক'বা মানে আৰু মানে য'ত ৰখিছিলোঁ আৰু তাত তোমাৰ মানে দোকানত নাই বোলে নাই তাৰমানে নাখাওঁ বুলি কৈছে নেকি নাখাওঁ বুলি কৈছে মানে কি হৈছে তাতে পেটিছ আৰু ঠাণ্ডা আছে মই ভাবিছোঁ পেটিছ আৰু ঠাণ্ডা চাণ্ডা লৈ যাওঁ যিহেতু দেৰিয়ে হৈছে এতিয়ানো ক'ত আৰু মাংস চাংস ৰুটি নিলে খাব লাগিব সিহঁতে বেলেগ বলাচোন চাওঁ কি আৰু বেছি টাইম নাই বোলা ক'ত লৈ যাম আৰু এইটো কথা দিলোঁ এইফালে দিব এইফালে ৰাইট মোৰ মানে এনেকুৱা যি দিব মোবাইল হাতত আছে না মোৰ মানে এটা সেই আছে তোমাৰ এই দেখিছোঁ না আগৰ এইপিনে গাঁটা এটা আছে যি এই গাঁটাটোৰ কাৰণে গম পাওঁ আৰু এখন বাঁহত মানে তুমি যেতিয়া নজলে বুলি মই তেতিয়া এখন চাই ক'ব পাৰোঁ বাঁহত লেফ্ট আৰু ৰাইট নাচ ন চিনিয়ে নাপাওঁ কি ক'বা একো নাই বৰ্তমান তাৰমানে আহি পালোঁ আৰিকুচিৰ চক নে কি মই ইমান এটা ভালকৈ জানা নাই হাজোৱে এখানে হাজো নলবাৰী ৰোড বুলি আছে তো এখনতে আমি লৈ ল'ম মানে যিহেতু সিহঁতে কৈছে যে ধুবাদা ৰুটি আৰু মাংস লৈ আহিবা তো ৰুটি আৰু মাংসখিনি ইয়াৰ পৰা লৈ লওঁ এখন হোটেলৰ পৰাই যিহেতু আমি আহি ক'তো পোৱা নাই সেইকাৰণে ভাবছোঁ এটাই লৈ লওঁ টুক ফাষ্ট ফুড বোলে তাৰ পৰাই লৈ লৈছোঁ নে কি বেদান্ত বেদান্ত মানে সিহঁতে যিটো আমাক দায়িত্বটো দিছি আমি লৈ লওঁ মানে কেনেকৈ জানো মোক সিহঁতে অলপ খঙত ক'লে অলপ বেয়া লাগে বস্তুবিলাক লাহে লাহে ক'ব লাগে সদায় এতিয়া আমি লাহে কৈছোঁ মানে আমি কৈছোঁ দে হ'ব দে কিবা এটা কৰি এতিয়া সমস্যা আৰু কি জানো না ধুব আছে নে ধুব থাকিলে মৰাণ নাই গম পাইছ না কিন্তু পইচাটো দিব লাগিব পইচা নাই নহয় পইচা দিব লাগিব মোৰ পইচা নাই মানে গাইছ বেলেগ একো নাই আজি তাৰমানে এটা বস্তু হৈছিল মানে আছিল আৰু মই এনেকৈ বহুত পইচা মানে মই খৰচ কৰি দিছোঁ আৰু মোৰ তাত মানে সেনেকুৱা পইচা নাই তো মই ভাবিছোঁ মানে আমি যদি তুলি কিনে খামেই যে পালোঁ চক এইফালে মাংস চাংস বনাই আছে খুৰাই একদম কেনেকুৱা গৰমত বনোৱা কষ্ট ন তাকে এইফালে ধুনীয়াকৈ বনাই আছে বনোৱা লাগে এইফালে ধুবতাও আছে ধুবতা কেনেকুৱা মুখ চুখ খোলা নেকি এইফালে ৰুটি চুটি গোটেইখিনি হৈ গৈছে এতিয়া লাহেকৈ লৈ যাম তাতে খাব আৰু সিহঁতো তাকে নাই মোৰ এতিয়া মানে কি জানা নাই ধুবতা সেইটো হয় বাৰু তাকে মই চিকেনৰ মানুহ না
মানে খাই ভাল পাওঁ চিকেন পকৰা আপোনালোকে জানে এইগিলা খাই একদম বহুত বেছি ভাল পাওঁ আৰু সেইটোৱে এতিয়া আৰি গৈছোঁ চক এইটো বোলে ইয়াতে ৰখছোঁ সাগৰ ফালেদি যাব লাগিব আৰু বৰষুণো হৈছে আৰু দাদা চোৱা এই বৰষুণ এই চোৱা বৰষুণ গাইছ কি ক'ব না মানে আমাৰ ভাল ভিজি যাওঁ এই কুত্ত এই গৰমত ভিজিলে কিন্তু ভাল লাগব হা বেমাৰ বেমাৰ আৰু দে ঠিক আছে মানে এতিয়া বৰ্তমান আহি গেল বৰষুণ চাক নাই এতিয়া বৰষুণত ভিজি আছোঁ বৰ্তমান আমি এতিয়া ৰাস্তাৰ মাজত মানে কি হ'ল এই যিহেতু নিবে দিছি লৈ যাওঁ হক লাগি বৰষুণে দিলে চাকচোন তাই কোনো মানুহ চানুহ নাই ভাই ইয়াতে দোকানত এইগিলাখান মানে কি নক'ব এক চাওঁ বেদান্ত কি আহিলে খাইছ পানী পৰছি ৰবা এতিয়া কি বাপ্পা চাবে ৰবা কেমেৰাটো মুচি লওঁ তুমি তাৰমানে তাৰে মাংস খাই আছ ইয়াতে তাতে তোমাৰ এক পিচ কমকৈ দিম কিন্তু ঠিকে ঠিক দেখ ভালে তুমি ভাল আৰু পিছ যাওঁ নেকি দিয়া মই খাওঁ ৰ'ব এই মই খাই দিওঁ এই সোনকালে মানে ই অলপ মোক মৰম কৰে মই গম পালোঁ পইচা দিছি না আৰু পইচাটো কোনে দিলে ঠিকেই ঠিক দিয়া দেখ বৰ্তমান গাইছ আহি পালোঁ আমি এতিয়া কাৰ লগত কি কৰিব আছোঁ এতিয়া দেখুৱাই দিওঁ এইটো আছে আমাৰ পাৰ্থ ভাই আৰু এইফালে আছে আমাৰ লোক ভাই আৰু এইফালে আমাৰ বাপ্পা ডাঙৰ হয় দেখোন আমি বেলেগ কামত আছিলোঁ লগ পালে ভালেই হ'ল বাপ্পা তাৰমানে ডাইৰেক্ট নকা খাবা আছোঁ বুলি বেলেগ কামত আছোঁ ঠিকে আৰু এইফালে আমাৰ সুশান্ত এটা গৰম হৈছে গম পাইছে না মন মাৰি কেছটো কি এই এনে কিবা ৰিলচ বনাই আমি কিবা কৰো এবাৰ আক লাগাই থাকে মন মাৰি এতিয়া মানে গতাই দিয়া কথা পাতি এতিয়া ঠিকলে বাদ দিয়া লৈছোঁ তো নাগালে মোৰ এনিম তুমি ভয় লাগি আছে কোনে গোটা মোক লগ লাগি মাৰি নেকি তুমি গতাই দেখা দেখছ তেওঁ কোদা হেৰি একবাৰ এই আমাৰ এইটো সৰু ভাই না সৰু ভাই না নহয় আমি তাৰমানে কি জানে এক টনা আকলাকে দেখোন প্ৰাইভেটকে অখাত নিয়াতো আছিলোঁ কিন্তু আপোনালোকে চাগে গমেই পাব নলবাৰীৰ মানুহবিলাকে মানে আমি এতিয়া বৰ্তমান এখন দলঙৰ কাষতে এইপানে সোমাই কিনে ইয়াতে খানাটো খাম মানে খানা বেলেগ নাই মানে ইয়াতে চৰু তৰু লৈ আহিছিল ধুনীয়াকৈ বনাই খাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণে অলপ দিগদাৰ দিলে আৰু জাগাও নাই বোলো লোকটোৰ ফালে সেইকাৰণে মানে লৈ দিয়ক মই বঢ়িয়াকৈ ইয়াতে কিয়া গোটা খাবা ওলাই ল'লা নেকি খাম দা ওলাও মোৰো ওলাও এই স্বভাৱটোৰ মই আনিছিলোঁ মাংস আৰু ৰুটি হা লাই গেল না খোৱা ধুবাৰা বাদ দিয়া বোলে এনেকুৱা চলি পালি কপাল ভাগ্য কৰি পাইছোঁ কি উপালাই দেখা নাই এখন এহঁতৰ নিচিনা চলি পাইছোঁ মানে কি হ'ল পাৰ্থই কৈছি যে বেৰন্ত ৰাখটো তেনে দিলোঁ এইবাৰ তুমি কৰা ধুবাৰা মানে কি কৈছি যে ক্লিপটো কৰি দিয়া আৰু চলি ভাল দেই কিন্তু আচৰিত মানছোঁ আমি বঢ়িয়াকৈ ৰুটি চব্জি খালোঁ মানে মাংস খালোঁ চব্জি খনাই মাংস খালোঁ মানে সি চাফা তাফা কৰিছে এইটো বস্তু ভাল লাগছে এতিয়া এইটো আৰু ল'বা আছি পাৰ্থ হিৰ' কোন নেকি যি নহওক বাৰু এটা বস্তু তোমাক মানছোঁ ভাই বিদ্যা বহুত ভাল লাগছে তোমাক লগ পাই কিনে আৰু এটা বস্তু কিন্তু অন কেমেৰা সুধিলোঁ থাম্বনেইলখন তুমি বনাই দিব লাগিব আজি হা মানে গাইছ এটা বস্তু কওঁ মানে ই সঁচাকৈ বহুত ভাল থাম্বনেইল বনায় মানে আচৰিত লেভেলত থাম্বনেইল বনায় গাইছ আৰু যদি থাম্বনেইল লাগে মানে মোৰ ভিডিঅ'টো এইটো ভিডিঅ' দিমেই সিও দিব আৰু মোৰ ভিডিঅ'ত তাৰ নাম্বাৰ দিয়া ৰাখিব আৰু ধুনীয়াকৈ মানে DM কৰি দিব আপোনালোকে যদি থাম্বনেইল লাগে মজা থাম্বনেইল বনায় মই থাম্বনেইলৰ আপোনালোকক ফটো দি আছোঁ মানে মোৰ থাম্বনেইলখন আপোনালোকে দেখাই পাইছে ইয়ে বনাই দিছে কি খেলা বলে পুরো একদম যোদ্ধা চলছে না খেলা ভাল এতিয়া আপোনাৰ কোৱাৰ্টাৰ লৈছে কোৱাৰ্টাৰ চলছে আৰু মোক তুমি খেলবা কৈছ আছে এতিয়া চান্স আছে ও বাপরে কেৱল টকা টকাৰ খেল আৰু খেলা আৰু টকাৰ খেল নহয় তো 3000 টকাৰ কাৰণে সেইটো খেল নহয় মোৰ কাৰণে ৰাকেশৰ কাৰণে 3000 টকা কৰি নহয় খেলা খেলাম মই আছো অলপ টাইম তাৰ পিছত খেলা খেলা যাম নেকি বঢ়িয়া দে মই আৰু ৰাকেশ হ'ব নেকি ফাৰ্চেছ টকাৰ ক্ষেত্ৰত নহয় কিন্তু 100 টকাও লাগে দেখিছে কি হ'ব তো সেই গাইছ মানে নাটক চাব আহিছোঁ এতিয়া বৰ্তমান নাটক মানে চলি আছে বেছি হাল্লা কৰিব নোৱাৰোঁ ডাইৰেক্ট আহি পাইছোঁ নাটকত এতিয়া নাটক চাই আছোঁ আপোনালোককো দেখুওৱা এটা ইণ্টাৰেক্টিভ আপোনালোকে চাওক আৰু যিমানখিনি পাৰোঁ দেখুৱাম আৰু মোৰ লগত আছে পংকজ দা হয়নে পংকজ দা আৰু এইফালে কৃষ্ণা আছে এই নাটক চাই আছোঁ বেছি টেষ্টটো জলবায়ু দেখ পাইছোঁ
নাটক শেষ হোৱাৰ পিছত মানে আমাৰ ছাৰে মানে কিবা অলপ মানে এনে ইণ্টাৰভিউ টাইপ লৈছে এনে পংকজ দা কিবা এটা কৰি আছে মানে এইফালে আমাৰ নাটক যিহেতু শেষ হ'ল নাটক আমি শেষেই কৰি দিলোঁ আৰু এইফালে তাৰমানে কিবা কিবি মানে যাৰ যে যিহেতু আমাৰ যোগ কৰি কিবা কিবি ওলাব লগা হ'ব তো সেইকাৰণে মানে এতিয়া বৰ্তমান জব আৰু শ্ৰেষ্ঠ অভিনেতা পাইছিল অভিনেত্ৰী মানে শ্ৰেষ্ঠ অভিনেত্ৰী তো অলপ কিবা কৰিব দিছে আৰু কি যে ভাল লাগবো কালিক লাগি ভাল দিন আহিব লেতেৰা কাপোৰেদি পথৰৰ পৰা ডাইৰেক্ট আহি দেউতা আমাৰ ঘৰত ডাল ধূপত বহিব মায়ে খং কৰিব দেউতাই গৌৰৱতে বুকু ফুলে ক'ব এয়া মোৰ চলিয়া আনা মায়ে আৰু দেউতাই 56 ইঞ্চিৰ স্মাৰ্ট টিভিত বেহাৰ বাৰী চাব বঢ়িয়াকৈ ফ্ৰিজৰ পানী দি নেমু চৰবত দিব মায়ে ক'ব ইমান ঠাণ্ডা নৰি দে এইগিলা খাবা এইগিলা কোনে খাব কালিক লাগি ভাল দিন আহিব ধন্যবাদ কিন্তু এটা সম্পূৰ্ণ পৃথক ৰূপত আমি হিমাংশু প্ৰসাদ দাসক পাইছোঁ কেনেকুৱা অনুভৱ আগতে তেনেকুৱা বিচাৰক হোৱাৰ অভিজ্ঞতা আছে নিশ্চয় কেতিয়াবা কেতিয়াবা হওঁ বিচাৰক কিন্তু বিচাৰকটো আচলতে এইবিলাক ভুল কথা আচলতে আমি তিনিজন মানুহ ইয়াত বহি আছোঁ আমাৰ তিনিজন মানুহৰ মতে এতিয়া সিদ্ধান্তবিলাক হ'ব কিন্তু এইটো সত্য জানো তো সেইটো আচলতে কেতিয়াও নহয় আৰু এইটো মই নাভাবোঁ যে আমি তিনিজনে এতিয়া বিচাৰ কৰিব শেষ সত্য আৰু এইটো আচলতে বহুত ডাঙৰ ৰিক্সি কথা মই নিজে পাৰ্চনেলি যে মোৰ দুজনমান শত্ৰু আৰু কমি আছে দুজনমান শত্ৰু বঢ়াব লাগে তেতিয়া মই বিচাৰ কৰিব লাগে মই জানো আজিৰ পিছত মোক বহুতে কেইজনমান মানুহ মোক বেয়া পোৱা হ'ব কেইজনমান আগতকৈ বেছি ভাল পোৱা হ'ব পাৰে নহ'বও পাৰে নাজানো চ' এই কথাবিলাক মিনিংলেছ কিন্তু মই ভাবোঁ যে আচলতে এই গোটেই অনুষ্ঠানটোৰ সফলতা এইটোৱে যে এনেকৈ এই ৰাতি 1টা বজাৰ পিছত নাটক ভাল পোৱা কিছুমান মানুহ একগোট হৈ এনেকৈ ধেমালি কৰি আছে এইখিনি মূল্য ইয়াক আমি জুখিব নোৱাৰোঁ আচলতে আৰু এইখিনি আচলতে পুৰস্কাৰ যাক আমি চবেই পালোঁ চবে ইয়াত থকা প্ৰতিজনে পালে আয়োজকসকলে পালে আৰু এই তিনিজন মানুহ যি তিনিজন মানুহে ইয়াত নাটকখন ভাল পালেও শেষলৈকে চাই থাকিব লাগিব বেয়া পালেও শেষলৈকে চাই থাকিব লাগিব সেই তিনিজন মানুহে পালে চ' এইটো হ'ল সত্য কিন্তু একেখন নাটক এবাৰেই হয় এখন নাটক কেতিয়াও দুবাৰ নহয় আজি বা কালি ইয়াত যিসকলে নাটক প্ৰদৰ্শন কৰিলে সেই একেখন নাটকে যেতিয়া আৰু নেক্সট এটা কম্পিটিশ্যনত কৰিব হয়তো তেওঁলোকে বেছি ভাল কৰিব বা কোনোবাই আজি ভাল কৰা নেক্সট শ্ব'টোত হয়তো তেওঁলোকৰ পাৰফৰ্মেঞ্চ অকণমান ডাউন হ'ব অভিনেতাবিলাকৰো পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত যোনে আজি বহুত ধুনীয়াকৈ ফালি দিছে তেওঁৰ হয়তো নেক্সট নলবাৰী বা বিশ্বনাথ চাৰিআলিত হোৱা কম্পিটিশ্যনখনত তেওঁলোকৰ পাৰফৰ্মেঞ্চটো হয়তো আজিৰ নিচিনা নহ'বও পাৰে এইটো হ'ল ছায়েন্স বিজ্ঞান সত্য গতিকে আমি কালি আৰু আজি চোৱাৰ অভিজ্ঞতাৰ ভিত্তিত কিবা এটা বিচাৰ দিম কিন্তু সেই সত্য নহয় আৰ্ট তেনেকুৱা বস্তুৱে নহয় কিন্তু আমি ক'ম আমি অনেষ্টলি কিবা এটা কালি আৰু আজিৰ অভিজ্ঞতাৰ ভিত্তিত তিনিজন ব্যক্তি ইয়াত ক'বলৈ আমি চেষ্টা কৰিম ক'ম তো এইখিনিয়ে কথা আমি কি চকুমুজি কৰিব লাগিব মই ক্ৰিকেট ভাল খেলিছিলোঁ ছাৰে ক'লে হ'ব তুমি চকুমুজিয়ে কৰিবা গছ হৈ কিনে ফুল চুল হৈ থাকিবলৈ দিলে তেনেকৈ মই কৰিলোঁ আৰু তেতিয়াৰ পিছত সেইখন নাটকত মই কিবা এটা সৰুকৈ প্ৰাইজ পালোঁ বিচাৰকৰ বিশেষ বঁটা মই ভাবিলোঁ যে নাটক কৰিলে পুৰস্কাৰ পায় ইমান দিনে ক্ৰিকেট খেলিলোঁ একো নাপালোঁ নাটক কৰিলে দেখোন মানুহে পুৰস্কাৰ দিয়ে তেনেহ'লে নাটক কৰাই ভাল আৰু আজি এই যে মই কাপোৰ পিন্ধি আছোঁ এয়া মই নাটকৰ পইচাৰে পিন্ধি আছোঁ মই আজি স্কুটি লৈ পেলাই ইয়াতে আহিছোঁ এয়া মই নাটকৰ তেলেৰে আহিছোঁ মই মোবাইলৰ ৰিচাৰ্জ নাটকৰ তেলেৰে কৰাওঁ মোৰ দেউতা নাই মোৰ মা পেঞ্চন হোল্ডাৰ মই ঘৰত মাক নাটকৰ পইচাৰে পঠিয়াওঁ গতিকে মই নাটকে কৰোঁ
আৰু যদি মোক কোনোবাই সোধে তুমি কি কৰিব জানা, মই নাটকেই কৰিব জানো, মই বেলেগ একোৱেই নাজানো। আচ্ছা, তুমি নাটক কৰা বুলি জানা, মানে গম পালো আমি, কিন্তু এনেই তুমি কৰা কি? প্ৰতিজন নাটক কৰা মানুহক সোধা প্ৰশ্ন, তুমি নাটক কৰা বুলি গম পালো, বঢ়িয়া কথা, এইটো একদম কৰিব লাগে দেই, এইটো ভাল কথা, নাটক কৰিব লাগে। এনেই বাকী তুমি আৰু বাকী বেলেগ কি কৰা? এইটো আমাৰ চিৰন্তন প্ৰশ্ন। তো হে গাইজ, বৰ্তমান আমি খানা চানা খাই নাটক চাটক চাই কিনে পংকজ দাই মোক এতিয়া থব যাব নে কি? পংকজ দা আহোঁতে মই ভুটিৰ লগত আকলাই আহিল। মানে অলপ পংকজ দা ভয় কৰে, একো নাই। তথাপি এতিয়া বৰ্তমান মই গাড়ীখন চলাই আছো আৰু আজিৰ ভিডিঅ'টো বেছি দীঘল কৰি নাথাকো, যিহেতু বহুত দীঘল হৈ গৈছে। আৰু কিনো কম, আজি ভিডিঅ'টো বহুত ভাল পাব চাই কিনে, চাব আপোনালোকে আৰু মৰম দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু কিনো কম নে কি পংকজ দা? ডাইৰেক্ট গুড নাইট। বিলাকে আৰু মই কি ক'ম, দিয়াৰ পিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু তাৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছো। বাই বাই, জয় অসম গাইজ, জয় অসম।